নমস্কাৰ বন্ধুসকল, মই ভূপেন্দ্ৰ দাস উদীপ্ত 99 ব্লকলৈ আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছোঁ। আজি এক নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। বৰপেটাত এটা গীতৰ চিত্ৰগ্ৰহণ চলি আছে, তাৰে কিছু ভিডিঅ' বিশেষ ৰূপত দেখিবলৈ পাম আমাৰ বৰপেটাৰ সন্তান নিৰ্জু। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। নিৰ্জু দাসৰ উপৰিও পহৰ নাট বিদ্যালয়ত আন শিল্পীসকলেও এই গীতৰ চিত্ৰগ্ৰহণত অংশগ্ৰহণ কৰিছে। গতিকে আপোনালোকে দিব অকণমান মৰম, আশীৰ্বাদ, উৎসাহ। নমস্কাৰ, আমি এটা ভিডিঅ' গানৰ শ্বুটিং কৰি আছোঁ। গানটো ৰচনা কৰিছে নিয়তি পাঠকে আৰু গানটোত কণ্ঠ নিগৰাইছে তেখেতৰ সুযোগ্য সন্তান কণ্ঠী পাঠকে। বৰ্তমান সমাজত মানৱীয় প্ৰমূল্যবোধৰ যি অৱক্ষয় ঘটিছে, মানুহে মানুহৰ ওপৰত দয়া মৰম একেবাৰে নোহোৱা হৈ গৈছে, তাৰ ওপৰত বেছ কৰি গোটেই গানটো ৰচনা কৰিছে। বৰ সুন্দৰ গান, অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ ওচৰলৈ গানটো আমি এৰি দিম। গানৰ চিত্ৰগ্ৰহণ বৰ্তমান চলি আছে। গানত পোহৰ নাট বিদ্যালয়ৰ বহু কেইগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছে। চাব, গানটো ভাল পাব। ধন্যবাদ। এয়া হৈছে আমাৰ বৰপেটাৰ সন্তান নিৰ্জু বুলি ক'লে সকলোৱে জানে। গতিকে নিৰ্জু, আজিৰ এই যিটো ইয়াত শ্বুটিং হ'ল, চিত্ৰগ্ৰহণ চলিল, অনুভৱটো কেনেকুৱা লাগিল? চৰিত্ৰটো কিবা এটা বেলেগ ধৰণৰ দেখিলোঁ। হয়তো গানটো হোৱাৰ পাছত চৰিত্ৰটো এতিয়া নকওঁ বাৰু, গানটোত গম পাব। আৰু প্ৰথম অভিজ্ঞতা, এটা গানত অভিনয় কৰাৰ সুযোগ পাইছোঁ আৰু গানটো খুব ধুনীয়া গান, মানুহৰ ওপৰত গানটো, আৰু কষ্ট কৰিছোঁ আৰু চৰিত্ৰটো অকণমান বেলেগ ধৰণৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে যাতে মৰম দিব গানটোৰ ওপৰত এইটো। আৰু গানটো লিখিছে এজন মৰমৰ আমাৰ বায়ে লিখিছে, তো তেখেতৰ নাম তেখেতে আছে বাৰু, তেখেতে ক'ব আপোনালোকৰ বিষয়ে। আৰু মোৰ এইখিনি ক'ব লগা, আৰু শ্বুটিং চলি আছে ৰাতিপুৱাৰ পৰাই আৰু বহুত বাকী আছে। আৰু বহুত শুভেচ্ছা থাকিল, ৰাইজে যাতে আঁকোৱালি লয় কামনা কৰিলে। এতিয়া আহিছোঁ মই, পৰ্দাৰ আঁৰত থকা কিছুমান ব্যক্তি থাকে, তেওঁলোকৰ অবিহনে কোনো এটা বাস্তৱ ছবি বা এনেকুৱা ধৰণৰ আমি দেখিবলৈ নাপাওঁ। গতিকে দাদা, আপোনাক নমস্কাৰ জনাইছোঁ মোৰ চেনেললৈ। ধন্যবাদ। মোক দাদা নক'লে হ'ব, ভাইটি ক'লে হ'ব। যিয়ে নহওক, মানে কি, যিটো কৰ্মসূত্ৰে কিছুমান দাদা হয়, কিছুমান ছাৰ হয়, বয়সত বহুত যথেষ্ট সৰু, তথাপিও যিটো দেখিবলৈ পালোঁ উদ্দামতা, গতিকে মই সন্মান জনাবই লাগিব আপোনাক। ধন্যবাদ। আচ্ছা, এই চিত্ৰগ্ৰহণ কৰি আজি কেনেকুৱা লাগি আছে, এই বৰ্তমান যিখিনি কৰিলে? ভালেই লাগি আছে। তাতে আমাৰ নিতুল দা আছে, নিতুল দাৰ লগত মোৰ এই যি ফাৰ্ষ্ট কাম হৈছে কেমেৰা লাইনত। বাকী আগত কৰিছোঁ বাৰু বেলেগকৈ, সেইটোৱে। ৰাইজে কেনেকুৱা ধৰণৰ আঁকোৱালি ল'ব বুলি? ৰাইজে নিশ্চয় ল'ব বুলি আশা কৰে। নিশ্চয় ল'ব। ধন্যবাদ। অতি শীঘ্ৰেই আমাৰ মাজত আহি আছে পোহৰ নাট বিদ্যালয়ৰ শিক্ষাৰ্থীৰে অভিনয় কৰা এই গীতটি। গতিকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ দিছোঁ, অ'কে, বাই।